কৈছে জৰ্জে প্ৰত্যেক সোমবাৰে 4/3 ঘণ্টা, প্ৰত্যেক মঙ্গলবাৰে 20 মিনিট, প্ৰত্যেক বুধবাৰে আধা ঘণ্টা, প্ৰত্যেক বৃহস্পতিবাৰে 1/4 ঘণ্টা তথা প্ৰত্যেক শুক্ৰবাৰে 35 মিনিট দৌৰে। সোমবাৰৰ পৰা শুক্ৰবাৰলৈ দৌৰাৰ মুঠ সময় 4 ঘণ্টাতকৈ কিমান কম? 4 ঘণ্টাতকৈ কিমান কম? আমি চাই ল'ব লাগিব মুঠতে সি জৰ্জে কিমান ঘণ্টা দৌৰে। কিমান ঘণ্টা দৌৰে সেইটো গম পাই পেলাই 4 ঘণ্টাতকৈ কিমান সময় কম এইটো উলিয়াবৰ কাৰণে বিয়োগ কৰি দিম। প্ৰথমতে আমি জৰ্জে কিমান দৌৰে এইটো উলিয়াই লম। ঠিক আছে, চোৱা সোমবাৰে মানে মই মানডে লিখিছোঁ। এম মানডে মানে হৈছে কিমান দৌৰে? 4/3 ঘণ্টা। আৰু মঙ্গলবাৰে টিউজডে মঙ্গলবাৰে দৌৰে 20 মিনিট অনলি, 20 মিনিট, এইটো ঘণ্টা নহয়, এইটো হৈছে 20 মিনিট। আৰু বুধবাৰে বুধবাৰে আধা ঘণ্টা, অৰ্থাৎ আধা ঘণ্টা, এইটো আধা ঘণ্টা। তাৰপিছতে প্ৰত্যেক বৃহস্পতিবাৰে থাৰ্ছডে দৌৰে কিমান? 1/4 ঘণ্টা। আৰু শুক্ৰবাৰে ফ্ৰাইডে 35 মিনিট কি কৰে? দৌৰে। ঠিক আছে, এইটো মিনিট। এতিয়া সি কিমান দৌৰে আমি যোগ কৰি দিলে ওলাই যাব। সি কিমান দৌৰে এইটো উলিয়াই পেলাই 4 ঘণ্টাতকৈ কিমান কম দৌৰে উলিয়াবৰ কাৰণে বিয়োগ কৰি দিম। প্ৰথমতে এইটো যোগ কৰি লওঁ। যোগ কৰিবৰ কাৰণে তোমালোকে সদায় মনত ৰাখিবা একক কেইটা একে কৰিব লাগিব। যোগ কৰিবলৈ হওক বা বিয়োগ কৰিবলৈ হ'লেই হওক বা পূৰণ কৰিবলৈ হওক বা হৰণ কৰিবলৈ হওক, একক কেইটা সদায় একে হ'বই লাগিব। ইয়াত প্ৰথমতে ঘণ্টা আছে আৰু ইয়াত আছে মিনিট, গতিকে আমি এই মিনিটটো ঘণ্টালৈ লৈ ল'ব লাগিব। ঘণ্টালৈ নিবলৈ হ'লে লাহেকৈ 60ৰে হৰণ কৰি দিয়া। 60ৰে হৰণ কৰি দিলে ঘণ্টালৈ গুচি যাব। এইটো মিনিট লিখি থৈছোঁ নহয়, এতিয়া আমি এইটো 60ৰে হৰণ কৰি দিলোঁ, ঘণ্টা লিখিব পাৰোঁ। একেদৰে ইয়াত 35 মিনিট হৈ আছে, আমি 60ৰে হৰণ কৰি দিম, লাহেকৈ এইটো ঘণ্টা লিখি দিম। ঠিক আছে, তেতিয়াহ'লে আমি এইকেইটা যোগ কৰিম। যোগ কৰিবলৈ হ'লে গোটেইকেইটা কি হৈ গ'ল? ভগ্নাংশ হৈ গ'ল। ভগ্নাংশৰ যোগ কৰিব লাগিব। এতিয়া প্ৰথমতে আমি এইটোকে লিখি লওঁ। প্ৰথমতে আমি লিখিছোঁ এইটো 3/4 প্লাছ এইটো 0, এফালে 0 কাটিলোঁ, কটাকটি কৰি দিলোঁ, এফালে 2 × 2, এফালে 2 × 3 = 6, অৰ্থাৎ 1/3 আহিলে। 1/3টো ক'ৰ পৰা পালোঁ গম পালা নহয়? এইটো আমি জাষ্ট কটাকটি, ওপৰত 20 আছিলে, তলত 60 আছিলে, গতিকে কটাকটি কৰি পেলাই আমি 1/3 পালোঁ। প্লাছ এফালে 1/2 আছে, প্লাছ এইটো আমি সমষ্টিত আছে ভাঙি দিম। 4 × 4 = 5, অৰ্থাৎ ওপৰত 5 আহিব, তলত 4 আহিব, প্লাছ আৰু এইটো আমি কটাকটি কৰি দিম। 5 × 12 = 60 আৰু 5 × 7 = 35, অৰ্থাৎ ওপৰত 7 আহিব, তলত 12 আহিব। ঠিক আছে, এইকেইটা আমাৰ ইনফৰমেশ্যন আছিলে। এতিয়া আমি ইয়াত চলিউশ্যনটো কৰিছোঁ। অ'কে, এতিয়া চোৱা এইকেইটা আমি যোগ কৰিবলৈ কি কৰিব লাগিব? আমি লসাগু ল'ব লাগিব। লসাগু ল'বলৈ কি হ'ব? চোৱা, লসাগু ল'লে আমি হৰকেইটা লসাগু ল'ম। লসাগু কি হ'ব? 12 হ'ব। ইয়াত 12 পাতিলোঁ। আৰু 4ৰে 12ক কেইবাৰ? 3 বাৰ। 3ৰে সেই 3ক পূৰণ কৰি দিয়া, 3 × 3 = 9, যোগ এই 3ৰে 12ক কেইবাৰ? 4 বাৰ। 4ৰে এই 1ক পূৰণ কৰে, 4 × 4, যোগ 2ৰে এই 12ক কেইবাৰ? 6 বাৰ। 6ৰে এই 1ক পূৰণ কৰে, 6 × 6, যোগ 4ৰে 12ক কেইবাৰ? 3 বাৰ। 3ৰে 5ক পূৰণ কৰি 15 পালোঁ, যোগ 12ৰে 12ক কেইবাৰ? এবাৰ। 1ৰে 7ক পূৰণ কৰা, 7 পালা। অ'কে, নেক্সট আহিলে চোৱা, তলততো 12 থাকিলে না, ওপৰত যোগ কৰা। এফালে 7, 7 × 5 = 12, 12 × 6 = 18, 18 × 4 = 22, 22 × 9 = 31, 1 উকলিব 3, এফালে 1 আহিলে, 1 × 3 = 4, 41 আহিলে। ঠিক আছে, ইমান ঘণ্টা সি কি কৰে? ইমান ঘণ্টা সি দৌৰে। কিন্তু এইটো 4 ঘণ্টাতকৈ কিমান কম সেইটো সুধিছে। ঠিক আছে, প্ৰথমতে আমি কি কৰিম? 4 ঘণ্টা সেইটো বিয়োগ কৰিম। গতিকে মুঠতে এইটো হ'ল 4 ঘণ্টা আৰু এইটো বিয়োগ কৰিম। বিয়োগ কৰিবলৈ হ'লে আমি এইটো 12, ঠিক আছে, এইখিনিতে আমি কি কৰোঁ কামটো। ইনফৰমেশ্যন কথা ল'লোঁ যেতিয়া, আমি গম পালোঁ যে কি কৰিব লাগিব, মুঠ সি কিমান দৌৰে, জৰ্জে কিমান দৌৰে এইটোতো উলিয়াই ল'লোঁ। তাৰপিছত 4 ঘণ্টাতকৈ কিমান কম বুলি কৈছে, গতিকে 4 ঘণ্টাৰ পৰা বিয়োগ কৰিম। এয়া হ'ল আমাৰ 4 ঘণ্টা। তাৰপিছত এইটো হৈছে জৰ্জে দৌৰা মুঠ সময়, এইফালে 12, এইফালে 41, গোটেইটো ঘণ্টাত আছে, একো প্ৰব্লেম নাই, কৰি গ'লেই হ'ল। আৰু এইটো কেনেকৈ সমাধান কৰিব? লাহেকৈ
এই 12ৰে 4ক পূৰণ কৰি দিয়া ওপৰলৈ উঠাই দিয়া 4 12 কিমান 48 এটা 41 হা 4 12 কিমান 48 48 লিখা এইফালে 41 আহি আছে তাৰ পিছতে এইফালে 12 হল 48ৰ পৰা 41 বিয়োগ কৰিলে আমি 7 পাম গতিকে এইটোৱে উত্তৰ এইটোকে যদি তোমালোকৰ চোৱা ইয়াত আমাক মিনিট হিচাপত দিয়া আছে উত্তৰটো আমাক মিনিটত আছে ঘন্টা মিনিটত আছে গতিকে আমি এই বস্তুটো আমি মিনিটলৈ নিব লাগিব সো এইটো কি হত আছে ঘন্টাত আছে গতিকে মিনিটলৈ নিবলৈ কি কৰিব লাগিব মিনিটলৈ নিবলৈ জাস্ট ইয়াৰ লগত আমি 60 পূৰণ কৰি দিম 60 যদি পূৰণ কৰি দিম তেতিয়া মিনিটলৈ যাব 12ৰে 60 কেইবাৰ 5 বাৰ আৰু 5 আৰু 7 কিমান হ'ব 35 হ'ব অৰ্থাৎ 35 মিনিট উত্তৰটো কি আহিলে 35 মিনিট আহিলে এনেকে তোমালোকে উলিয়াব লাগিব অপচন 1 টোৱে শুদ্ধ উত্তৰ দেখিলা